my god! Wow! গুড মৰ্ণিং সকলোকে আৰু মই এতিয়া আহি পালোঁ ধনতলা বজাৰ আৰু ধনতলা বজাৰত আহি এতিয়া বজাৰৰ ভিতৰত সোমাই আছোঁ কি বস্তু পোৱা যায় বলক তেতিয়াহ'লে মই এইফালে গৈ আছোঁ এতিয়া আৰু অমিতা লৈছিলোঁ ইয়াতে আৰু বাকী চাওঁ আৰু কি বস্তু পোৱা যায় আজি বতৰটো অলপমান মানে বৰষুণ মানে ডাৱৰীয়া হৈ আছে বৰষুণ আহিব নেকি চাওঁ আৰু কি বস্তু পোৱা যায় ঠেংচি ওলাইছে এখন এই চিজনত ঠেংচি অমিতা আছে বেঙেনা ধনিয়াৰ পাত বিলাহী বেঙেনা আৰু এইবিলাক হ'ল লাও চব্জি খোৱাৰ কাৰণে এইবিলাক হাই হেল্ল' নমস্কাৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে বলক তেনেহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আজি ৰাতিপুৱাই ধনতলা বজাৰ গৈছিলোঁ আৰু বজাৰৰ পৰা কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাই আছোঁ সকলোকে চাই থাকিব স্কিপ নকৰালৈকে চলি আজি কিনো আছে এইবিলাক ভাল কিনো আজি লৈ আহিছোঁ আৰু লগতে অমিতা আজি এভেইলেবল আছে এইটো চাওক অমিতাবিলাক ভাল অমিতা আছে এইবিলাক অমিতা আছে ভাল অমিতা একদম আমৰ নিচিনা অমিতা কালাৰ যদি আপোনালোকক যদি লাগে তেতিয়াহ'লে আহিলে পাব চাওক অমিতা লগতে আছে এইবিলাক কেশৰ আলু মানে মধুৰ আলু বুলি কওঁ আমি আৰু এইবিলাক নাগপুৰৰ কমলা আছে আৰু এইবিলাক আছে আটা ফল কাষ্টাৰ্ড আপেল আৰু বগৰী আছে এইবিলাক বগৰী আছে মিঠা বগৰী মধুৰিআম আছে এইবিলাক আপেলো আছে আপেলো পাব আহিলে আপোনালোকে চব এভেইলেবল আছে ভাল আপেল আছে এতিয়া এইটো ফাৰ্ষ্ট ছিজনৰ মানে এতিয়া আম ওলাইছে এইটো আমবিলাক মিঠা হয় আপোনালোকক যদি লাগে তেতিয়াহ'লে আহিব চাওক কিমান ৰঙা আমবিলাক চব আমবিলাক এনেকৈ ৰঙা আমবিলাক যদি আপোনালোকক লাগে আহিলে পাব আম আলু আৰু এইবিলাক আছে আঙুৰ আছে লাগিলে আপোনালোকক আহিলে পাই যাব তো এইবিলাক আছে হালধি আছে এইবিলাক আৰু বেল আছে এইবিলাক লাগিলে আপোনালোকে আহিব ইফালে আছে শুকান নাৰিকল এইবিলাক লাগিলে আপোনালোকে আহিব তিয়ঁহ আজি এভেইলেবল আছে আপোনালোকক লাগিলে আপোনালোকে আহিব লৈ যাব পাৰিব লগতে খাব পাৰিব তিয়ঁহৰ চালাড আমাৰ ইয়াতে শুকান বগৰী আছে এইবিলাক আলু আছে এইবিলাক লোকেল আলু আৰু এইবিলাক মিঠা আলু এইবিলাক চুইট পটেটো লগতে এইবিলাক চজিনা আছে লাগিলে আপোনালোকে আহিলে পাব কঁঠাল আছে এভেইলেবল লাগিলে আপোনালোকে আহিব টেবুল আপোনালোকক যদি লাগে তেতিয়াহ'লে আহিলে পাব ভাল কঁঠাল আছে আজি আৰু এইবিলাক লৈ আহিছিলোঁ আজি ৰঙালাও যোনে খাইছে সিহঁতে গম পায় মানে লাওটো কেনেকুৱা এতিয়া আহিব আপোনালোক যদি লাগে আহিলে পাই যাব আৰু ইফালে তৰমুজ আছে এভেইলেবল যদি আপোনালোকক লাগে আহিলে পাই যাব কলডিল আছে লাগিলে আপোনালোকে আহিলে পাব মালভোগ কল আছে আজি ভালেখিনি পকিলে আজি ওলালোঁ ৰাতিপুৱা এইবিলাক চাওক কলবিলাক আহিলে পাব একদম অৰ্গেনিক হয় আমাৰ কলবিলাক কোনো মানে মেডিচিন নাথাকে তো গমেই পায় যোনে এতিয়ালৈকে আপোনালোকে আহি খাইছে আমাৰ কলবিলাকৰ কোৱালিটি কেনেকুৱা হয় আৰু ডাব আছে এইবিলাক
ডাঙৰ ডাঙৰ ডাব হ'ব। আজি বতৰটো একেবাৰে ডাৱৰীয়া, বৰষুণ অহাৰ সম্ভাৱনা মানে আৰু তো সেইকাৰণে আজি মানুহ ইমান নাই দোকানত। তো তাতে এতিয়া চাওক এইফালে কেনেকুৱা, তো ৰখি আছোঁ তাৰ কাৰণে। চাওঁ আৰু ইফতাৰৰ কাৰণে খেজুৰ আনি ৰাখিছোঁ। এইবিলাক চাওক খেজুৰ, যিসকলে ৰোজাৰ মানে ইফতাৰ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ ইয়াতে আহি কিনে খাব পাৰে। তাৰ কাৰণে খেজুৰো ৰখা হৈছে এইবিলাক। আৰু এইবিলাক নেমু টেঙা আছে, একদম লোকেল নেমু টেঙা আছে, আহিলে আপোনালোকে পাৰিব। লোকেল তেঁতেলী ফকৰপুৰৰ। তো এইটো কেনেকৈ খায় মই আপোনালোকক দেখুৱাই আছোঁ। তেঁতেলী এইটো ৱাও, তেঁতেলী তেঁতেলীটো টেঙা হয় আৰু চাওক কেনেকুৱা লাগে খাই। অলপ টেঙাটো বেছি। একচুৱেলি যেতিয়া ৰ'দ দিয়ে তেতিয়া খাব লাগে, তেতিয়া খাই বেছি ভাল লাগে ৰ'দত। আজি অলপ বতৰটো সেমেকা হৈ আছে, সেইকাৰণে অলপ টেঙাটো বেছিকৈ লাগিছে। আপোনালোকে যদি খাব বিচাৰে তেতিয়াহ'লে আহক মোৰ দোকানলৈ, আৰু আহি এনেকৈ তেঁতেলী এৰাই কেনে গুচাই কিনে আপোনালোকক বনাই দিম, আপোনালোকে খাব পাৰিব।